সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ অসমৰ নিৰ্মাণ ক্ষেত্ৰত কাম কৰা শ্ৰমিকসকলৰ এটা সংগ্ৰামী সংগঠন সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ এই ঢেকীয়াজুলি শ্বহীদ নগৰী ঢেকীয়াজুলিত আমি সপ্তম সন্মিলন যোৱাকালিৰ পৰা আমি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ কাৰ্যসূচী আজি যোৱা 21 তাৰিখৰ পৰা আছিলে, কিন্তু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৱে আমাৰ এই সন্মিলনত আমি শোক প্ৰস্তাৱ ল'ব লগা হ'ল, শোক সভা কৰিব লগা হ'ল আৰু আমি সন্মানীয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আমি কাৰ্যসূচী যোৱাকালি গধূলিৰ পৰাহে অনুষ্ঠিত কৰিব লগা হ'ল, চমুৱাই আনিব লগা হ'ল। গতিকে তেনেকুৱা এটা অৱস্থাত আমি আমাৰ ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰিলোঁ আৰু এই সন্মিলনৰ যোগেদি আমি অসমৰ নিৰ্মাণ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা এই সমাধানৰ কাৰণে আমি ইয়াতে ঐক্যবদ্ধ হোৱাৰ কাৰণে আমি আহ্বান জনালোঁ অসমৰ নিৰ্মাণ ক্ষেত্ৰত কাম কৰা শ্ৰমিকসকলক। আৰু লগে লগে অহা দিনৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি ইয়াতে গ্ৰহণ কৰিলোঁ। ইয়াৰে ভিতৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল যে অসমৰ নিৰ্মাণ ক্ষেত্ৰত যিসকল কাম কৰা শ্ৰমিক দীৰ্ঘ আন্দোলন সংগ্ৰামৰ পিছত অসমত এখন নিৰ্মাণ শ্ৰমিকসকলক সুৰক্ষা প্ৰদান কৰাৰ কাৰণে কল্যাণ পৰিষদ গঠন কৰিছিল আৰু এই কল্যাণ পৰিষদৰ জৰিয়তে শ্ৰমিকসকলে যিবোৰ আইনী সা সুবিধা পাব লাগে এই সুবিধাবোৰ এক কথাত পাবলৈ সক্ষম হোৱা নাই। বহু নিৰ্মাণ শ্ৰমিকে এতিয়াও তেওঁলোকৰ যিখিনি আইনী সুবিধাৰ কাৰণে দৰখাস্ত কৰে এইবিলাকো তেওঁলোকে সময়মতে নাপায়। একেদৰে আপোনালোকে দেখিছে যে অসমত নিৰ্মাণ ক্ষেত্ৰত যিবিলাক কাম চলি আছে ইয়াতে প্ৰতিটা দিনে বিভিন্ন ধৰণৰ দুৰ্ঘটনা হৈ আছে। আনকি গুৱাহাটীতো সেইদিনাখনে আপোনালোকে দেখিছে, আমি প্ৰতিবাদো কৰিছোঁ যে কেইবাটা নিৰ্মাণ কাৰ্যত আপোনাৰ এনেকুৱা ধৰণৰ শ্ৰমিকে এক্সিডেণ্ট হৈ মৃত্যু হৈ আছে। এই ক্ষেত্ৰবিলাকতো আজি আমাৰ অসমৰ যি নিৰ্মাণ শ্ৰমিক আপোনাৰ টুলছ বা আইনীভাৱে যিবিলাক সা সুবিধা তেওঁলোকক প্ৰদান কৰিব লাগে শ্ৰমিকসকলক, এইবিলাক আমাৰ চৰকাৰে বা ঠিকাদাৰসকলে প্ৰদান কৰা নাই। য'ত আমাৰ অসম চৰকাৰৰ শ্ৰম বিভাগৰ এইবিলাক চোৱা চিতাৰ দায়িত্ব এইবিলাকো তেওঁলোকে সঠিকমতে কৰা নাই। গতিকে আমি নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ আৰু সামগ্ৰিকভাৱে নিৰ্মাণ ক্ষেত্ৰসমূহৰ শ্ৰমিকসকলৰ সুৰক্ষাৰ কাৰণে আমি ইয়াতেই আমি বৃহৎভাৱে আলোচনা কৰিছোঁ আৰু অহা দিনত চৰকাৰৰ ওচৰত আমি এই দাবীবিলাক লৈ আমি যাম আৰু চৰকাৰৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ যে শ্ৰমিকসকলৰ সুৰক্ষা প্ৰদান কৰিব লাগে, নিৰ্মাণ শ্ৰমিকসকলৰ আইনগত সুবিধাবিলাক প্ৰদান কৰিব লাগে। একেধৰণে বৰ্তমান সময়ত যিটো প্ৰত্যাহ্বান আহিছে সেইটো হ'ল যে আমাৰ ৰাজ্যখনত বিভিন্ন সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে আমাৰ অসমৰ চৰকাৰৰ বিভিন্ন ধৰণৰ আমাৰ তেওঁলোকৰ সাংগ পাংগ তেখেতসকলে অসমৰ সাধাৰণ মানুহক বিভিন্ন জাতি আৰু ধৰ্ম ভিত্তিত তেওঁলোকে ভাগ কৰাৰ কাৰণে ষড়যন্ত্ৰত নামিছে। আজি আমি সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে ইয়াতে যিবিলাক আমি মিলিত হৈছোঁ সকলো জাতি, সকলো ধৰ্ম, সকলো ভাষাৰ আমাৰ শ্ৰমিক কৰ্মচাৰীসকল আৰু এই কৰ্মচাৰীসকলে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে এই ধৰণৰ ষড়যন্ত্ৰ বন্ধ কৰিব লাগে আৰু যিসকল এই ধৰণৰ ষড়যন্ত্ৰৰ লগত জড়িত তেখেতসকলক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কঠোৰ ব্যৱস্থা, যাতে অসমৰ শান্তিপ্ৰিয় মানুহে আজি তেওঁলোকে শান্তিৰে বাস কৰিব পাৰে আৰু শ্ৰমজীৱী মানুহৰ যিখিনি তেওঁলোকৰ অধিকাৰ এই অধিকাৰখিনি তেওঁলোকে আদায়ৰ কাৰণে এটা সংগ্ৰাম অব্যাহত ৰাখিব পাৰে। এনেকুৱা ধৰণে আজি আমাৰ গোটেই শ্ৰমিকসকলে এই বিষয়টোলৈ আমি বৃহৎভাৱে আলোচনা কৰিলোঁ। একেদৰে এই সন্মিলনৰ মাজেদিয়েই আমি এখন নতুন কমিটিও গঠন কৰিলোঁ আৰু অহা দিনৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ কথাও আমি ইয়াতে আলোচনা কৰিলোঁ। স্বাভাৱিকভাৱে আমি আমাৰ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে এই যে আজিৰ এই সপ্তম সন্মিলনত যিবিলাক কথা আমি আলোচনা কৰিলোঁ এইবিলাক অহা দিনত আমি কাৰ্যকৰী কৰাৰ কাৰণে আমি কাম কৰিম। গতিকে আমাৰ এই ৰাজ্যিক সন্মিলনত এইবাৰ নতুন সভাপতি নিৰ্বাচন হ'ল আমাৰ সন্মানীয় নিৰ্মাণ শ্ৰমিক আমাৰ জিতেন ৰাভা, আমাৰ প্ৰাক্তন সভাপতি কমৰেড আমাৰ আপোনাৰ চান মাহমুদ আলী আৰু একেদৰে আজি আমাৰ এই মঞ্চতে CITUৰ ৰাজ্যিক সাধাৰণ সম্পাদক আমাৰ কমৰেড তপন শৰ্মা আছে আমাৰ লগত ওতঃপ্ৰোতভাৱে লাগি। আমাৰ শোণিতপুৰ জিলাৰ নেতা CITUৰ নেতা, একেদৰে অসমৰ চাহ শ্ৰমিক আন্দোলনৰ অন্যতম নেতা কমৰেড ৰয়েল চৰণো আমাৰ মাজত আছে। গতিকে আটাইবিলাকে আমাক সহায় সহযোগিতা কৰিছে। আমাৰ মাজত অভ্যৰ্থনা সমিতি এই যে গোটেই সন্মিলনখন অনুষ্ঠিত কৰাৰ কাৰণে
এই ইয়াতে থকা যি আমাৰ নিৰ্মাণ শ্ৰমিকসকল তেখেতসকলে এখন অভ্যৰ্থনা সমিতি গঠন কৰিছিল আৰু এই অভ্যৰ্থনা সমিতিৰ আমাৰ সম্পাদক কমৰেড অমিতাভ চৌধুৰীয়েও আমাক সহযোগ কৰিছে, ইয়াতে আছে। গতিকে আমি আশা ৰাখিছোঁ যে আটাইবিলাকে লগ হৈ আমি সমাজসেৱী মানুহৰ হৈ কাম কৰিম। এই ক্ষেত্ৰত আমাৰ সভাপতি আৰু আমাৰ কাৰ্যকাৰী সভাপতি আৰু আমাৰ তপন দা তেখেতসকলেও নিশ্চয় দুই এষাৰ ক'ব।